শ্ৰদ্ধাৰ ৰাইজ এতিয়া মই নিয়োগলৈকে আহোঁ যুৱক যুৱতীসকলে অপেক্ষা কৰি আছে মই এটা কৈ যাম সকলো যুৱক যুৱতীয়ে নিৰ্বাচিত যুৱক যুৱতীসকলে মনোযোগেৰে শুনিব অহা 6 তাৰিখে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব 9 তাৰিখে আকৌ এবাৰ মই কৈছো যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম তাৰ পিছতে আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে এডিআৰি তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবলটন কৰিব লাগে ডিপাৰ্টমেণ্টসমূহ আবলটন কৰাৰ পিছত ডাইৰেক্টৰেটবিলাক আবলটন কৰিব লাগিব আৰু ডাইৰেক্টৰেটবিলাক আবলটন হোৱাৰ পিছত আমি তেওঁলোকক ইণ্ডিভিজুৱেল পোষ্টিং দিব লাগিব এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয় মই আগতেই কৈছো যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলো মই চেষ্টা কৰিছো নৱেম্বৰৰ শেষত নহলে ডিসেম্বৰৰ প্ৰথম ভাগতে এডিআৰিৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম প্ৰক্ৰিয়াটো চলি আছে প্ৰক্ৰিয়াটো চলিব দিয়ক কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে ইয়াৰ এইখিনি সময়ৰ মাজতে আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত লম আপোনালোকে দিয়া অপচন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰো তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম চাহ বাগিচাৰ সমাজখনৰ বাবে আমি 3% এইবাৰ চৰকাৰী চাকৰিত আৰক্ষণ কৰিছিলো গোটেই কেটা নিযুক্তি দিয়াৰ পিছত আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক পৃথকে 3% উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম অৰ্থাৎ অহা 9 তাৰিখে আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক বাদ দি সকলোকে আমি নিযুক্তি দিম গোটেইখিনি নিযুক্তি পত্ৰ আমি একেলগ কৰি ডিসেম্বৰ বা নৱেম্বৰ মাহত সকলো চাহ বাগিচাৰ যুৱকক গুৱাহাটীলৈ মাতি আনি আমি একেলগে নিযুক্তি দিম যাতে ই সমাজখনত এটা সচেতনতাৰ সৃষ্টি কৰিব পাৰে অৰ্থাৎ মই উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আমি নৱেম্বৰ মাহ আৰু ডিসেম্বৰ মাহৰ প্ৰথম ভাগতে আমি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম আপোনালোকে আমাক নিশ্চিতভাৱে সহযোগ লাচিত বৰফুকন লোকপ্ৰিয় গোপীনাথ বৰদলৈ কনকলতা বৰুৱা চৰাইদেউৰ মৈদাম অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আৰু এতিয়া বৃন্দাবনী ব্ৰস্ত অসমৰ ঐতিহ্যৰ উত্থানৰ আমি এক অভূতপূৰ্ব প্ৰচেষ্টাত নিজকে জড়িত কৰাইছো ঐতিহ্যৰ কথা মনলৈ আহিলে অসম আন্দোলনো অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় অহা 10 ডিসেম্বৰ তাৰিখে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে আনুষ্ঠানিকভাৱে নিৰ্মাণ কৰা সুবিশাল শহীদ স্মাৰক আমি গুৱাহাটীত উদ্বোধন কৰিম আৰু
এই শ্বহীদ স্মাৰকৰ উদ্বোধনৰ দিনাখনে 9 ডিচেম্বৰত আমি অসমবাসী ৰাইজক আহ্বান জনাম ঘৰত একোটাকৈ চাকি জ্বলাই শ্বহীদ পৰিয়ালসকলক নমন কৰা আৰু 10 তাৰিখে সমগ্ৰ ৰাজ্যতে আমি গুৱাহাটীত আমাৰ স্মাৰক উদ্বোধন কৰিম আৰু সমগ্ৰ ৰাজ্যতে শ্বহীদ প্ৰণামো তোমাক এই গীতেৰে অমৰ শ্বহীদসকললৈ আমি শ্ৰদ্ধা নিবেদন কৰিম শ্ৰদ্ধাৰ ৰাইজ যোৱা দুদিন আগতে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ মোদী ডাঙৰীয়াক দুটা বিশেষ অনুষ্ঠানৰ বাবে অসমলৈ আহিবলৈ মই আমন্ত্ৰণ জনাইছোঁ গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো এতিয়া উদ্বোধনৰ বাবে সাজু হৈ উঠিছে প্ৰায় ৩,০০০ কোটি টকাৰে নিৰ্মাণ কৰা এই টাৰ্মিনেল বিল্ডিংটো ভাৰতৰ ভিতৰতে ধুনীয়া আৰু সৰ্বাংগ সুন্দৰ এটা টাৰ্মিনেলত পৰিণত হৈছে আৰু এই টাৰ্মিনেল বিল্ডিঙৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সুবিশাল প্ৰতিমূৰ্তি এটাও থাকিব তাৰ লগতে সিদিনাখনে নামৰূপত আমি আৰম্ভ কৰিব খোজা ফাৰ্টিলাইজাৰ প্ৰজেক্টটোৰো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আধাৰশিলা স্থাপন কৰিবলৈ মই আমন্ত্ৰণ জনাইছোঁ প্ৰায় 12,000 কোটি টকাৰে আমি সেই সাৰ কাৰখানা নিৰ্মাণ কৰিম 12 লাখ মেট্ৰিক টন ইউৰিয়া তাৰ পৰা উৎপাদন হ'ব উত্তৰ পূব ভাৰতত ইউৰিয়াৰ অভাৱ দূৰ হ'ব আৰু মেনুফেকচাৰিঙৰ ক্ষেত্ৰত আমি বহু দূৰ আগুৱাই যাম নুমলীগড় ৰিফাইনেৰী আমাৰ ইথানেলৰ বায়ো ইথানেল কোম্পানী জাগিৰোডৰ আমাৰ সেমি কণ্ডাক্টৰ প্ৰকল্প বিলাসীপাৰাত থাৰ্মেল পাৱাৰ ষ্টেচন ৩,২০০ মেগাৱাটৰ আৰু নামৰূপত সাৰ কাৰখানা লাহে লাহে অসম এখন ঔদ্যোগিক ৰাজ্যলৈ ৰূপান্তৰ হোৱাৰ পথত আগবাঢ়িছে অভূতপূৰ্ব নিয়োগৰ এখন নতুন ক্ষেত্ৰ খোল খাব অসম বিকাশৰ গতিৰে নতুন যুগলৈ আগবাঢ়িব শ্ৰদ্ধাৰ ৰাইজ এই ডাঙৰ ডাঙৰ আঁচনিবিলাকৰ লগতে আমি সৰু সুৰা কামবিলাকো কৰি থাকোঁ সৰু সুৰা মানে সৰু সুৰা নহয় মানুহৰ জীৱনত প্ৰভাৱ পেলাব পৰা কাম বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনলৈ সকাহ দিয়াৰ কাম বহু দিনৰ পৰা মই দুটা ঘোষণা কৰিছিলোঁ এটা হৈছে যিসকলে 2025 চনত ডিগ্ৰী বা স্নাতক পৰীক্ষা পাছ কৰিছে তেওঁলোকে যাতে ভৱিষ্যত জীৱনৰ প্ৰতি বাবে সাজু হ'ব পাৰে অন্তত এটা বছৰৰ বাবে আমি তেওঁলোকক মাহেলী 2,500 টকাৰ এটা সৰু প্ৰেৰণামূলক ভাত্তা আগবঢ়াম ইয়াৰ কাৰণ কি ডিগ্ৰী পাছ কৰাৰ পিছত দেউতা মাক টকা খুজিবৰ বাবে আমি ভাল নাপাওঁ কিন্তু লগে লগে চাকৰি এটাও নাপাওঁ এটা বছৰ নিজক প্ৰস্তুত কৰিবৰ বাবে লাগে এই নতুন আঁচনিখন যোৱা 1 তাৰিখে আৰম্ভ কৰিছোঁ পোৰ্টেল খোলা আছে 2025 চনত স্নাতক ডিগ্ৰী উত্তীৰ্ণ হোৱা অসমৰ গভৰ্ণমেণ্ট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীত উত্তীৰ্ণ হোৱা সকলো যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখনৰ বাবে আবেদন জনাব পাৰে মই আমাৰ যুৱক যুৱতীসকলক এই আঁচনিখনত আবেদন জনাবৰ বাবে আহ্বান জনাম শ্ৰদ্ধাৰ ৰাইজ বহু দিনৰ পৰা আলোচনা কৰি আছিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিয়ে আমি অৰুণোদয় আঁচনি দিওঁ আৰু মোদী ডাঙৰীয়াই আমাক বছৰত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা গ্ৰহণৰ সুবিধা দিয়ে ইয়াৰ লগতে মই ঘোষণা কৰিছিলোঁ যে সুলভ মূল্যত আমি অসমৰ ৰাইজক দালি নিমখ আৰু চেনিও
ৰেচন কাৰ্ডৰ জৰিয়তে আগবঢ়াম। বৰ্তমান এই তিনিওটা সামগ্ৰী, দালি 1 কেজি, নিমখ 1 কেজি, চেনি 1 কেজি, অহা 10 তাৰিখৰ পৰা আমি সৰ্বমুঠ 117 টকাত ৰাইজৰ বাবে আগবঢ়াই দিম। কিন্তু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আমি ৰাইজক 1 কেজি চেনি, 1 কেজি দালি আৰু 1 কেজি নিমখ আমি আগবঢ়াম। এই সুন্দৰ আঁচনিটো অহা 10 নৱেম্বৰ তাৰিখে আমি আৰম্ভ কৰিম। বহুতে মোক জোকায়ো, মিঠাতেল বুলিও জোকালে, কিবা বুলিও জিকালে, কিন্তু মই জোকালেও থমকি নৰওঁ, কাৰণ মই বুজি পাওঁ দৰিদ্ৰ লোকসকলক ইয়াৰ কিমান প্ৰয়োজন আছে। বহুতে ক'লে অৰুণোদয় নালাগে, বিশেষকৈ আমাৰ মিয়া মুছলমান সমাজখনে যোৱা কেইটামান দিনৰ পৰা কৈ আছে যে আমাক অৰুণোদয় নালাগে, কিন্তু কোনেওতো অৰুণোদয়ৰ পৰা আঁতৰি যোৱা নাই। আমাৰ পৰ্টেলতে এটা বুটাম আছে, অপ্ট আউট, অৰ্থাৎ মোক অৰুণোদয় নালাগে, চৰকাৰে মোক অৰুণোদয় দিয়া বন্ধ কৰক। আজিলৈকেতো কোনেও অপ্ট আউট বুটাম ব্যৱহাৰ নকৰিলে।